হালে জালে বোলো নন্দৰ জালৰা হ'ল লাই হালে জালে বোলো বুঢ়া কালত দন্দৰ জালৰা হ'ল তাতে মোৰনো কি হ'ল নন্দ ৰজাই বুঢ়া কালত ল'ৰা পোৱালি অকণ পালে 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 কিন্তু এই ৰামধনৰ কি অৱস্থা ৰামধনৰতো তথৈ বছ অৱস্থা কিমান কেঁচুৱা নিচুকাবা কিমান কেঁচুৱা নিচুকাবা ওৰে জীৱন কেঁচুৱা নিচুকাই থাকোঁতে এতিয়া যি দেখিছোঁ এতিয়া যেতিয়া নন্দ ৰজাই কেনেবাকে এইটো বয়সত ল'ৰা পোৱালি এখন জন্ম দিলে তাৰপিছত আকৌ আমাৰ যশোদাই ক'ব হেই ছোৱালী অকণমানো লাগিছিল নহয় তেতিয়া আকৌ ছোৱালীকণ নচাব লাগিব তাৰপৰা ক'ব ছোৱালীজনী বিয়া দিয়াৰ পিছত অকলশৰীয়া লাগিছে আকৌ ল'ৰা অকণ লাগে মুঠতে এতিয়া ৰামধনৰ সেইটোহে কাম হ'ব একো নহ'বগৈ কি যে কৰোঁ নহয় কিমান গেবাৰী খাটিবা লোকৰ এইবিলাক কেঁচুৱা নিচুকাই থাকোঁতে থাকোঁতে মুকাই মানে মাহ হালধি সানিবলৈ মোৰ সময়ে হোৱা নাই এই গকুলত কিমান যে ছোৱালী চালোঁ নাই এজনীও যদি কেনেবাকৈ মোৰ যদি চকুত লগা হ'লহেঁতেন নাই কোনোবা ভেঙুচি কোনোবা বোলে নাকটোহে এনেকৈ টিকে কোনোবা বোলে নাকটো নায়েই কিছুমান বোলে এনেকুৱা কিমান কৰিবা বোলে আৰু ইফালে এতিয়া আগৰ ইমান মৰমত মোক মাতে আইদেৱে আজিকালি মানে একদম খঙত টিঙি তোলা হৈ থাকে বোলে ৰামধন কিমান কৰিবা আগৰ মৰমৰ মাত এষাৰ আজিকালি নোপোৱা হ'লোঁ নহয় মোক খংহে উঠে এতিয়া কিবা যদি কেনেবাকৈ যদি মোক খং উঠে নহয় ঘৰ এৰি গুচিয়ে যাম বাপেকে নাথাকোঁ আৰু যি হ'ব হ'ব আৰু ক'ৰবাত আৰু কিবা এটা হেৰি কৰি দিলে মই গুচিয়ে যামগৈ নাথাকোঁ বাপেকে যা কিমান এইবিলাক এবাৰী খাটি থাকিব এতিয়া আজি নন্দ উৎসৱ পাতিব ইফালে খকুৱা এগাল আহিব খাওক মোক খোৱাত আপত্তি নাই কিন্তু কথা হ'ল কি এতিয়া মই সেইখিনি খাই পেলাই আকৌ নাযায় নহয় পঠিয়ালেও নাযায় ৰাহুৱে খোৱা দি খাব খাবলৈ নন্দ ৰজাই ইমান হেৰি কৰিছে দেউতাৰ ওচৰতো একেবাৰে উভৈ নদী কৰি দিছে চাৰিওফালে কিন্তু নাই খোৱাৰ পিছত হেৰি নাই এতিয়া আইদেৱে মাতেহে লাগে ৰামধন চিঞৰহে লাগে বাপেকে কি কৰিবা মই মুঠতে এইখন নহয় আপুনি মোক মাতি আছে নি নহয় মই আপুনি মাতি আছে বুলি মই গম পোৱা নাই নহয় আপুনি কাক মাতিছে ধৰিব নোৱাৰা হ'ল আগৰ আপুনি ৰামধন বুলি মাতে আজিকালি ৰামধন বুলি এনেকৈ মাতে মাতটো অলপ সূতাৰ নিচিনা লাগিছে কাৰণে মই ধৰিব নোৱাৰা হ'লোঁ কওক যাম আপুনি এই বহু দিনৰ মূৰত কিন্তু আজি বৰ মৰমত মাৰাষা মাতিলে যাম হ'ব মই কৰি আছোঁ আইদেউ কৰি আছোঁ নাহিলি কেলৈ নাহিলি মই এতিয়া পিছত মাতি দিম
দেৰি নকৰিবা আহিবি মোৰ টাইম বহুত হৈছে তিনিটা বাজিলে এতিয়া একদম ফাৰ্ষ্ট বোলে এনেকে নহয় একদম এনেকে নহয় হয় নাই মই অলপ আগতে তুমি বাছত গৈ থকাৰ বাবে তোমাক আমনি নিদিম ধন্য আজি নন্দৰাজ ধন্য আজি গকুল ধাম নন্দৰ নৰঞ্জনাই দেৱৰ্ষি আশীষ লৈ এতিয়া গগচাৰ্য আহিবলৈ আপোনাক মাতিব মোক মাতিব এতিয়া মাইকটো ভালকৈ পোৱা নাই নাই পাইছোঁ এইটো শুনা ৰাণী মংগল আৰতি বাজিছে আজি মন্দিৰে মন্দিৰে দেৱগণে বজাই দুমদুমি গকুলৰ আজি আনন্দৰ উল্লাস ৰাস কেইখন মাৰিলি ৰাণী হৌৱা গৰ্গাচাৰ্য মুনি আমাৰ ফালে আহিব লাগিছে যোৱা ৰাণী বাহ্য অভ্যাৰে মুনিবৰক আদৰিব লাগে মোক কৰিছিলে মোক কৈছিলে আহক মুনিবৰ কি বুলি ক'লে এনেকৈ ৰামধন দেউতা ৰামধন দেউতা কওকচোন আহক আহক মুনিবৰ মুনিবৰ মোক ক'ত বহোঁ ক'ত দিওঁ মোৰ ঘৰতে থওঁনে এতিয়া হেৰিয়াতে থওঁ ক'ত থওঁ মই বহা ব্যৱস্থা এটা কৰোঁনে দেউতা মই কৰি আছোঁ মুনিবৰ আহিছে মুনিবৰ মুনিবৰ আহক মুনিবৰ আসন গ্ৰহণ কৰক ক'ত দিওঁ ইয়াতে দিওঁ ইয়াতে দিয়া ইয়াতে দিওঁ আহক আহক বহক আসন গ্ৰহণ কৰক মুনিবৰ হে মুনিবৰ ভগৱানৰ কৃপাত এই অভগানন্দৰ এটি পুত্ৰ জন্ম হৈছে তাৰ বাবে আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে পুত্ৰৰ জন্মকুণ্ডলী চাবৰ বাবে মুনিবৰ অদ্ভুত বালক জন্ম লাভ কৰিছে
দাস তুমি রোহিণী নক্ষত্র বলে বীর্য অতুলনীয় তোমার মানব সমগ্র পৃথিবীর ভূভার হরণের হেতু আহিছে এই ধরার মধ্যে শ্যাম বরণ এই হেতুকে তোমার পুত্রর নাম হব কৃষ্ণ। কৃষ্ণ মুনিবৰ তুমি অতি সৌভাগ্যবান আৰু ৰাণী তুমি অতি সৌভাগ্যৱতী। ৰামধন কওক মুনিবৰ এই গৃহত তুমি অতি সুন্দৰ বালক ৰূপে তুমি লালন পালন কৰাৰো এটা সুবিধা লাভ কৰিছে ৰামধন। জিবা একদম হয় তেওঁ হৈছে জগতৰ চন। এই হেতুকে তুমি এই গোৱালৰ ৰাজন নন্দৰ আৰু এই আই যশোদাৰ সকলো নিৰ্দেশ পালন কৰি এই পুত্ৰৰ প্ৰতি তুমি সুদৃষ্টি নিক্ষেপ কৰিবা। সদায়ে কৰি আহিছোঁ মুনিবৰ। ৰাজন মুনিবৰ এই ভূভাৰ হৰণৰ হেতু তোমাৰ গৃহত স্থিতি লাভ কৰিছে এই নৱজাতক। সেই হেতুকে তুমি নিশ্চিন্ত মনেৰে আৰু তেওঁক সেৱা পূজা কৰাই হ'ল তোমাৰ পৰম ধৰ্ম। ভাল মুনিবৰ আপোনাৰ আগমনে কৃতাৰ্থ কৰিলে আমাক। ৰাজন এতিয়া মই বিদায় নাম ভাল আই মই বিদায় নাম মুনিবৰে যিষাৰ কথা কৈ গ'ল আখৰে আখৰে পালন কৰিব লাগিব। মই এইখন থৈ আহিছোঁ দেই খাওঁতকৈ। হৌৱা ৰাণী গোপ গোপীসকল আমাৰ ফালে আহিব লাগিছে। আহক আহক হয় ভালেই কৰিলে। ৰামধন দেউতা ঈশ্বৰ ৰামধন দেউতা ঈশ্বৰ গৈছোঁ গৈছোঁ গৈছোঁ। ভিতৰতো মানে উদুলি মুদুলি লাগি আছে না কেনি যাওঁ কি কৰোঁ। গৈছোঁ দেউতা দেউতা ঈশ্বৰ কওকচোন। অঁ লোৱা ৰামধন। অঁ ৰাণী গোপ গোপীসকল আহি পালেহি। অঁ পালেহি। অঁ এইটো মই আহোঁ এইটো থৈ আহোঁ পটককৈ এইটো পটককৈ থৈ আহোঁ এইটো। অঁ ভাল বাৰু। অঁ অঁ আহিলে। আগবঢ়াই লৈ আনো।
উদুলি মুদুলি গোটেই গকুলবাসী একেবাৰে উঠি পৰি আহিছে এইটো গোটেই গকুলবাসী উঠি পৰি আহিছে দেখিছেনে মই নানাচো নাই গাটো আহি যায় নহয় কি কৰিব হ'ব নানাচো বাৰু সুন্দৰ দেই হয় আৰু আহিবলৈ আছেই বহুত হয়